নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 23 চ'ত মঙলবাৰ ইংৰাজী 7 এপ্ৰিল 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ সন্তানৰ চিন্তা। মেঘ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত সন্তানৰ ক্ষেত্ৰত দুশ্চিন্তাত ভুগিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ বিবাদত জয়। বৃষ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ মামলা মোকৰ্দমাত জয় লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। মিথুন ৰাশি। মিথুন ৰাশিৰ শোক সংবাদ লাভ। মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ শোক সংবাদ লাভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আয় বৃদ্ধি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। সিংহ ৰাশি। সিংহ ৰাশিৰ কৰ্মত প্ৰসাৰতা। সিংহ ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত প্ৰসাৰতা লাভ কৰিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ মোকৰ্দমাত জয়। কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত পুৰণি যিকোনো মামলা মোকৰ্দমাত জয় লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ নানান বিপদ। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ যিকোনো ক্ষেত্ৰতে বিপদ আহিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ কৰ্মক্ষেত্ৰত শুভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ দেখা গৈছে। ধনু ৰাশি। ধনু ৰাশিৰ কৰ্মত উন্নতি। ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ নানা দিশত হতাশা। মকৰ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো মানসিকভাৱে হতাশাত ভুগিব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ কণ্ঠতালুৰ ৰোগ। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত কণ্ঠতালুৰ যিকোনো ধৰণৰ সৰু সুৰা ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ শাৰীৰিক ক্লেশ। মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত শাৰীৰিকভাৱে কষ্টৰ সন্মুখীন হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।